ৰঙালী বিহুৰ শুভেচ্ছাৰে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা আমালৈ পঠিয়াইছে এখনি উপহাৰ। আমালৈ আগবঢ়োৱা এই সন্মানৰ বাবে ধন্যবাদ জনাইছোঁ অসম চৰকাৰক, ধন্যবাদ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী আমাৰ সকলোৰে প্ৰিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। অসমীয়াৰ স্বাভিমান এখনি ফুলাম গামোচাৰ সৈতে আগবঢ়াইছে এখনি বিশেষ পত্ৰ। আহকচোন চাওঁ কি আছে এই পত্ৰখনত। নমস্কাৰ গ্ৰহণ কৰিব। অসমীয়া জাতিৰ সাংস্কৃতিক বৈভৱ নৱজীৱনৰ প্ৰকাশ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ ১৪৩২ ভাস্কৰাব্দৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰঙালী বিহুৰ এই প্ৰাণোচ্ছল ক্ষণত আপোনাৰ প্ৰতি আন্তৰিক শুভেচ্ছাৰে চিনস্বৰূপে আৰু প্ৰাণাধিক এখনি ফুলাম গামোচা প্ৰেৰণ কৰিলোঁ। আশা কৰিছোঁ আমাৰ এই শুভেচ্ছা গ্ৰহণ কৰি আপুনি আমাক কৃতাৰ্থ কৰিব। ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কৈছিল, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ই সাহ। উৎসৰ্গিত আৰু নিস্বাৰ্থ মনোভাৱেৰে সেৱা আগবঢ়াই এখন গৰিমামণ্ডিত সমাজ গঠন কৰাত সমাজৰ এগৰাকী অগ্ৰণী ব্যক্তি হিচাপে আপোনাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।